নমস্কাৰ ভিডিঅ'টি আৰম্ভ কৰিব বিচাৰিছোঁ যদি আপোনালোকে অসম চৰকাৰ তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে আপোনাৰ বাবে খুবেই বুৰঞ্জী হিষ্ট্ৰী ৰিলেটেড মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ চাওঁ আহক আজি গুৰুত্বপূৰ্ণ বুৰঞ্জী ৰিলেটেড প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ প্ৰথম প্ৰশ্ন লৈছোঁ কুৱেশ্যন নম্বৰ 6 প্ৰশ্ন নম্বৰ 6 সুধিছে কাৰ্ল মাৰ্ক্সে লিখা বিশ্ববিখ্যাত গ্ৰন্থখনৰ নাম কি কাৰ্ল মাৰ্ক্সে লিখা বিশ্ববিখ্যাত গ্ৰন্থখন হৈছে এই প্ৰশ্নৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ কোনটো হ'ব হেয়া হ'ব C is the correct answer. হেয়া হৈছে ডাচ কেপিটেল। ডাচ কেপিটেল গ্ৰন্থখন কোনে লিখিছিল? কাৰ্ল মাৰ্ক্সে লিখিছিল। নেক্সট প্ৰশ্ন হৈছে লেনিন নেতা আছিল। লেনিন ক'ৰ নেতা আছিল? এই অপশ্যনৰ কাৰেক্ট এনসাৰ কোনটো হ'ব? এই অপশ্যনৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ কোনটো? হেয়া হ'ব কি হ'ব? C is the correct answer. হেয়া হ'ব বলছেভিক দলৰ। বলছেভিক দলৰ নেতা এজনৰ নাম কি হ'ব? লেনিন নেতা বা লেনিন। নেক্সট প্ৰশ্ন আগবাঢ়িছোঁ। নেক্সট প্ৰশ্ন হৈছে ৰুছু। কুৱেশ্যন নম্বৰ 8 ৰুছুৱে সমৰ্থন কৰিছিল। ৰুছুৱে কাক সমৰ্থন কৰিছিল তলৰ? এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো হ'ব? বি ইজ দ্য কাৰেক্ট এনসাৰ। সেয়া হ'ব জনসাৰ্বভৌমত্ব। জনসাৰ্বভৌমত্ব কোনে সমৰ্থন কৰিছিল? ৰুছুৱে সমৰ্থন কৰিছিল। মনত ৰাখিব অতি প্ৰয়োজনীয় ইনফৰমেশ্যন কৈ আছোঁ। যদি ভিডিঅ'টি ভাল পাইছে ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে দৈনিক এনেকুৱা ভিডিঅ' পাই থাকিব পাৰে চেনেলটিক ছাবস্ক্ৰাইব কৰিব। নেক্সট প্ৰশ্ন আগবাঢ়িছোঁ। নেক্সট প্ৰশ্ন হৈছে কি কৈছে? প্ৰশ্ন নম্বৰ 9 ৰুছ দেশত 1861 চনত ছাৰ্ফসকলক মুক্তিৰ আজ্ঞা দি স্বাধীন নাগৰিকৰ অধিকাৰ দিয়া ৰজাজন কোন? কি কৈছে প্ৰশ্নটো আকৌ শুনিব। ৰুছ দেশত 1861 চনত ছাৰ্ফসকলক মুক্তিৰ আজ্ঞা দি স্বাধীন নাগৰিকৰ অধিকাৰ দিয়া ৰজাজন কোন আছিল বা কোন? এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব? এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি। ক'ৰ উত্তৰত C is the correct answer. জাৰ দ্বিতীয় আলেকজেণ্ডাৰ। জাৰ দ্বিতীয় আলেকজেণ্ডাৰে ৰুছ দেশত 1861 চনত ছাৰ্ফসকলক মুক্তিৰ আজ্ঞা দি স্বাধীন নাগৰিকৰ অধিকাৰ দিয়া ৰজাজনৰ নাম। নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 10। 10 নম্বৰ প্ৰশ্নত কি কৈছে? 10 নম্বৰ প্ৰশ্নত কোৱা হৈছে যে কুৱেশ্যন নম্বৰ 10 ৰুছ বিপ্লৱৰ সময়ত ৰুছ দেশত জাৰ ৰজা আছিল কোন আছিল? ৰুছ বিপ্লৱৰ সময়ত ৰুছ দেশত জাৰ ৰজা আছিল। অপশ্যনৰ ভিতৰত কাৰেক্ট এনসাৰ কোনটো হ'ব? অপশ্যনৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ। সেয়া হৈছে দ্বিতীয় নিকোলাছ। দ্বিতীয় নিকোলাছ ক'ৰ আছিল? ৰুছ বিপ্লৱ সময়ৰ ৰুছ দেশত জাৰ ৰজা আছিল। মনত ৰাখিবা ৰুছ বিপ্লৱৰ সময়ত ৰুছ দেশত জাৰ ৰজা কোন আছিল? দ্বিতীয় নিকোলাছ। যদি ভিডিঅ' ভাল পাইছে অন্ততঃ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। নিশ্চয় এনেকুৱা প্ৰশ্ন আপোনালোকৰ অহাৰ সম্ভাৱনা আছে থাৰ্ড গ্ৰেডৰ বিশেষকৈ আৰু ফ'ৰ্থ গ্ৰেডৰ বাবে। নেক্সট প্ৰশ্ন কুৱেশ্যন নম্বৰ 11 সুধিছে কুৱেশ্যন নম্বৰ 11 ৰক্তাক্ত দেওবাৰ দিনটো তাৰিখ আৰু চন। ৰক্তাক্ত দেওবাৰৰ দিনটো তাৰিখ আৰু চন কি আছিল? এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যনত? এই অপশ্যনত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ 1905 চনৰ 22 জানুৱাৰী। 1905 চনৰ 22 জানুৱাৰীক ৰক্তাক্ত দেওবাৰ দিন বুলিও কোৱা হয়। এইটো কথা মনত ৰাখিবা 1905 চনৰ 22 জানুৱাৰী দিনটো ৰক্তাক্ত দেওবাৰ এনেদৰে মনত ৰাখিবা। নেক্সট প্ৰশ্ন আগবাঢ়িছোঁ। নেক্সট প্ৰশ্ন হৈছে 12 কুৱেশ্যন নম্বৰ 12 সুধিছে 12 নম্বৰ বলছেভিক। এইটো প্ৰিণ্টিং মিষ্টেক হৈছে। বলছেভিক দলৰ চৰকাৰ গঠন হৈছিল। বলছেভিক দলৰ চৰকাৰ কিমান চনত গঠন হৈছিল? বলছেভিক দলৰ চৰকাৰ কিমান চনত গঠন হৈছিল? এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ। সেয়া হৈছে 1917 চনৰ 6 নৱেম্বৰ। 1917 চনৰ 6 নৱেম্বৰ। 1917 চনৰ কি নৱেম্বৰ? 6 নৱেম্বৰ। 6 নৱেম্বৰ মনত ৰাখিবা। নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। নেক্সট প্ৰশ্ন হৈছে পুনৰবাৰ নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। সেয়া হৈছে ইয়াত সোধা হৈছে যে 14 নম্বৰ প্ৰশ্ন 14 নম্বৰ 1917 চনৰ ৰুছ বিপ্লৱৰ মূল আদৰ্শ আছিল। 1917 চনৰ ৰুছ বিপ্লৱৰ মূল আদৰ্শ কি আছিল? এই অপশ্যনৰ কাৰেক্ট এনসাৰ কোনটো হ'ব? এই অপশ্যনৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ কি হ'ব? সেয়া হ'ব চি ইজ দ্য কাৰেক্ট এনসাৰ। কি আছে চি? সমাজবাদ প্ৰতিষ্ঠা। গতিকে 1917 চনৰ ৰুছ বিপ্লৱৰ মূল আদৰ্শ কি আছিল? সমাজবাদ প্ৰতিষ্ঠা। নেক্সট প্ৰশ্ন আগবাঢ়িছোঁ। নেক্সট প্ৰশ্ন হৈছে 15 নম্বৰ প্ৰশ্ন বলছেভিক দলৰ নেতাজন আছিল। বলছেভিক দলৰ নেতাজন কোন আছিল? এই অপশ্যনৰ কাৰেক্ট এনসাৰ কোনটো হ'ব? আগৰ দৰে সেয়া হ'ব কি? আমাৰ হ'ব কি হ'ব? চি ইজ দ্য কাৰেক্ট এনসাৰ। সেয়া হৈছে লেনিন। লেনিন ক'ৰ দলৰ নেতা আছিল? বলছেভিক দলৰ। অতি ইম্পৰ্টেণ্ট প্ৰশ্ন। নেক্সট প্ৰশ্ন কি কৈছে চাওঁ আহক। নেক্সট প্ৰশ্নত কৈছে 16 নম্বৰ প্ৰশ্নত
কোনটো বিপ্লৱে জনসাধাৰণৰ মাজত আৰ্থিক সমতা স্থাপন কৰিব বিচাৰিছিল কোনটো বিপ্লৱে জনসাধাৰণৰ মাজত আৰ্থিক সমতা স্থাপন কৰিব বিচাৰিছিল এই প্ৰশ্নৰ কাৰেক্ট এনসাৰ কোনটো হ'ব এই প্ৰশ্নৰ কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ সি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে ৰুছ বিপ্লৱে জনসাধাৰণৰ মাজত আৰ্থিক সমতা স্থাপন কৰিব বিচাৰিছিল মোস্ট ইম্পৰ্টেণ্ট বুৰঞ্জী প্ৰশ্ন কৈ আছোঁ যদি ভিডিঅ'টি ভাল পাইছে অন্ততঃ চেনেলটিক ছাবস্ক্ৰাইব কৰিবা নেক্সট প্ৰশ্ন হৈছে 17 নম্বৰ বলছেভিক বিপ্লৱ আৰম্ভৰ সময়ত ৰাছিয়াত কি শাসন চলিছিল বলছেভিক বিপ্লৱ আৰম্ভৰ সময়ত ৰাছিয়াত কি শাসন চলিছিল এই প্ৰশ্নৰ কাৰেক্ট এনসাৰ কোনটো হ'ব এই প্ৰশ্নৰ কাৰেক্ট এনসাৰ বা শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে একনায়কত্ববাদ গতিকে একনায়কত্ববাদ বা একনায়কত্ব বলছেভিক বিপ্লৱ আৰম্ভৰ সময়ত ৰাছিয়াত শাসন চলিছিল যাক কোৱা হয় জাৰ চৰকাৰ নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ কি 18 নম্বৰ ৰুছ বিপ্লৱৰ তৎকালীন কাৰণ কি আছিল ৰুছ বিপ্লৱৰ তৎকালীন কাৰণ কি আছিল এই অপচনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট এনসাৰ কি হ'ব খাদ্যৰ অভাৱ গতিকে ৰুছ বিপ্লৱৰ তৎকালীন কাৰণ আছিল খাদ্যৰ অভাৱ অতি ইম্পৰ্টেণ্ট প্ৰশ্ন মুঠতে ভিডিঅ'টি অন্তত যদি উপকৃত হৈছে নিশ্চয় লাইক কৰিবা লাইক কৰিলে একো প্ৰব্লেম নহয় যাতে দৈনিক আপোনালোকে এনেকুৱা ভিডিঅ' পাই থাকিব পাৰে চেনেলটিক অন্তত ছাবস্ক্ৰাইব কৰিবা আগলৈ যাবলৈ সুযোগ সুবিধা প্ৰদান কৰিবা 19 নম্বৰ কাৰ্ল মাৰ্ক্সে লিখা বিখ্যাত গ্ৰন্থখন ইতিমধ্যে আপোনালোকে গম পালে হেয়া হৈছে কি হ'ব কাৰ্ল মাৰ্ক্সে লিখা বিখ্যাত গ্ৰন্থখনৰ নাম কি হ'ব ডাছ কেপিটেল এই ডাছ কেপিটেল কোনে ৰচনা কৰিছিল গ্ৰন্থখন কাৰ্ল মাৰ্ক্সে নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন কি আছে আমাৰ নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 20 শ্ৰেণীহীন সমাজ গঠনৰ লক্ষ্য কোনটো বিপ্লৱৰ প্ৰধান উদ্দেশ্য আছিল শ্ৰেণীহীন সমাজ গঠনৰ লক্ষ্য কোনটো বিপ্লৱৰ প্ৰধান উদ্দেশ্য আছিল এই অপচনৰ কাৰেক্ট এনসাৰ কোনটো হ'ব এই অপচনৰ কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ ডি ইজ দা কাৰেক্ট এনসাৰ ৰুছ বিপ্লৱৰ গতিকে ৰুছ বিপ্লৱৰ উদ্দেশ্য আছিল শ্ৰেণীহীন সমাজ গঠনৰ লক্ষ্য নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্নতে ভিডিঅ'টো সামৰিম নিশ্চয় দেখিছে নেক্সট প্ৰশ্ন এয়া হৈছে 20 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ 21 নম্বৰ প্ৰশ্ন সুধিছে যে আদৰ্শৰ ভেটিত পৃথিৱীখনক দুভাগ কৰিছিল কোনটো আদৰ্শৰ ভেটিত পৃথিৱীখন দুভাগ কৰিছিল এই অপচনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কি হ'ব বি ইজ দা কাৰেক্ট এনসাৰ কি হ'ব মাৰ্ক্সীয় ভাৱধাৰাৰ আদৰ্শৰ ভেটিত পৃথিৱীখন দুভাগ কৰিছিল নেক্সট প্ৰশ্ন হৈছে 22 কুৱেশ্যন নম্বৰ 22 কাৰ্ল মাৰ্ক্সে সৃষ্টি কৰা মতবাদটো কি আছিল এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো হেয়া হ'ব বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হ'ব সাম্যবাদ গতিকে কাৰ্ল মাৰ্ক্সে সৃষ্টি কৰা মতবাদটো হৈছে সাম্যবাদ নেক্সট অপচন আগবাঢ়িছোঁ হেয়া হৈছে 30 নম্বৰ শিল্প বিপ্লৱে সৃষ্টি কৰা ৰাজনৈতিক অৰ্থনৈতিক আদৰ্শটো কি আছিল এই অপচনৰ শুদ্ধ উত্তৰ কোনটো হ'ব হেয়া হ'ব বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হ'ব ব্যক্তিবাদ শিল্প বিপ্লৱে সৃষ্টি কৰা ৰাজনৈতিক অৰ্থনৈতিক আদৰ্শ নেক্সট অপচন আগবাঢ়িছোঁ গতিকে অন্তিম প্ৰশ্ন আহি ভৰি দিছোঁ যদি ভিডিঅ'টি উপকৃত হৈছে নিশ্চয় চেনেলটিক প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব যাতে দৈনিক ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব লাইক কৰিবা 24 নম্বৰ প্ৰশ্ন সুধিছে বিশ্ববিখ্যাত গ্ৰন্থ ডাছ কেপিটেলৰ লেখক কোন এই অপচনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এয়া হ'ব কাৰ্ল মাৰ্ক্সে লিখা বিশ্ববিখ্যাত গ্ৰন্থখনৰ নাম কি ডাছ কেপিটেল গতিকে আজিৰ ভিডিঅ' এতিয়া আছিল বেছি দীঘলীয়া নকৰিলোঁ ভিডিঅ'টো প্ৰতি অন্তত উপকৃত হৈছে চেনেলটি লাইক কৰিবা আৰু দৈনিক এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব যাতে আৰু ভিডিঅ'টি কেনেকুৱা পাইছে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব নিশ্চয় কুৱেশ্যনখিনি আপোনাৰ ইম্পৰ্টেণ্ট হয় নহয় সেইটো নজনাকৈ নাথাকিব ধন্যবাদ